কেতিয়াবা আমাৰ আইদেউক বস্তু দিলেও নাখায়, কেতিয়াবা আকৌ একদম ভাত পানী খাই উঠি ৰাতি উঠি আহি কিন্তু এনেকৈ খায়। ঘৰত মতাই থাকোঁতেহে দেখিছোঁ, বোলো কি কৰিছা কোন বুলি সুধিছোঁ ৰুমৰ পৰা, মই বুলি কৈছে দেই। মই বোলো কি কৰিছা? আপোনালোকক এতিয়া ঘড়ীটো দেখুৱাইছোঁ, তাই কেতিয়াবাই গৈ ৰুম সোমাইছিলে। অৱশ্যে এইখিনি সময়ত বাৰু সকলো মানুহ নোহোৱাই, কিন্তু আমি আকৌ সোনকালে ভাত পানী খাই নিজৰ নিজৰ কামবিলাক কৰোঁ যে, ময়ো সেইকাৰণে সেই ৰুমলৈকে গৈছিলোঁ। আৰু আছে ৰসগোল্লা। মই পিছে খাবলৈ কৈয়ে থাকোঁ, যেতিয়া তেতিয়াই কওঁ খোৱাচোন খোৱা, এইখিনি বয়স বোলো খোৱাৰ বয়স, আমি আগতে ইটো খাওঁ সিটো খাওঁ। সেইটো লগতে লৈ লওঁ নেকি? অঁ লৈ লোৱা, তুমি যেনেকৈ ভাল পোৱা তেনেকৈয়ে খোৱাচোন। নহয় লগত কিন্তু আজি মই এটা কথা কৈছোঁ যে সন্তুষ্ট হৈছোঁ যে তাই এনেকৈ খাবলৈ লৈছে, কিন্তু সদায় আপুনি তামোল পাণ দি সেৱাকাৰীও খুৱাব নোৱাৰে, মন যাব লাগিব। সেই মন যাব লাগিব, তেতিয়াহে খাব। বাৰু এনেকৈ সদায় এনেকৈ থাকক ছোৱালীজনী। আমাৰ ছোৱালীজনীক আপোনালোকে বহুত বেছি মৰম দিয়ে, সেইকাৰণে ভাল পাওঁ। লগতে আমাৰ চেংনাঙক মৰম দিয়ে, আমাৰ ঘৰখনক মৰম দিয়ে, সঁচাকৈ সদায় কৃতজ্ঞ। আৰু আমাৰ আজিকালি ৰিলচবিলাকতো আপোনালোকে বহুত বেছি সঁহাৰি দিছে, কাৰণ আমি এটা কণ্টেণ্ট আচলতে আমাৰ সেইটো বাছি লৈছিলোঁ এইটো কাৰণতে, কাৰণ বহু বোৱাৰী এতিয়াও শহুৰ শাহুৰৰ ঘৰখন নিজৰ ঘৰ ন, সেইখন নিজৰ ঘৰখনতে বহুত লাঞ্ছিতা হয়, বহুতে কথা শুনে, বহুতে কান্দিবলগীয়া হয়। যাতে কোনো বোৱাৰীয়ে কান্দিবলগীয়া নহওক, এনেকৈ সদায় সকলোৱে ধুনীয়াকৈ থাকক। বাই বাই।